वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 17 আহাৰ মঙলবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজী 2 জুলাই 2024 চন, ভাৰতীয় আজি 11 আহাৰ আৰু মোং 25 জেলহজ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:37:09 আৰু সূৰ্যাস্ত সন্ধ্যা 6:13:09। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ একাদশী তিথি, দিনৰ 8:42:48 আছে। আজি নক্ষত্ৰ হ'ল ভৰণী নক্ষত্ৰ, ৰাতিপুৱা 5:27:24 আজিৰ যুগ হ'ল ধৃতি যুগ, দিনৰ 11:16:30 পৰ্যন্ত। আৰু আজিৰ কৰণ হ'ল বালৱকৰণ। ধৃতি যুগ, ধৃতি যুগত জন্মজাতক ধৈৰ্যৱান, যশ, স্বাস্থ্য আৰু ধনেৰে যুক্ত হয়, ভাগ্যৱান হয়, সুখী, বিদ্যামান, গুণী হয় আজিৰ জন্মজাতক। আৰু জাতক ভূতত্ব, শল্যনাশ আদি ভাৰী পদাৰ্থৰ ক্ষেত্ৰত গৱেষণাৰ প্ৰতি তেওঁ অনুৰাগী হয়। কোনো শিলান্যাস বা পাথৰ আদি স্থাপনাৰ কাৰণে আজিৰ যুগ হ'ল অতি শুভ। আৰু এতিয়া চাওঁহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু শুক্ৰ বহি আছে মিথুন ৰাশিত, মংগল মেঘ ৰাশিত, বুধ কৰ্কট ৰাশিত, শনি কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত, কেতু কন্যা ৰাশিত আৰু চন্দ্ৰ আজি বহি আছে মেঘ ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, মহেন্দ্ৰ যোগ, নৰগণ, হাতীৰ অস্থি, বিংশোত্তৰী আৰু অষ্টোত্তৰী আজি শুক্ৰৰ দশা। দিনৰ 11:14:24 বৃষ ৰাশি হ'ব, শূদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, ৰাতিপুৱা 5:27:24 দেৱাৰীগণ, মেঘৰ অস্থি, অষ্টোত্তৰী আৰু বিংশোত্তৰী ৰবিৰ দশা আহিব। আজি আদ্যৰিটো হ'লে 45 দিনীয়া দোশিলা যোগ আৰু ৰাতিপুৱা 5:27:24 7দিনীয়া প্ৰতিহিতা যোগ। মৰণত দোষ একপাত, ৰাতিপুৱা 5:27:24 3 পাত, দিনৰ 8:42:48 পূৰ্ণ দোষ থাকিব। আৰু যাত্ৰা আজি নাই, পাপযোগ দোষ, ৰাতিপুৱা 5:27:24 যাত্ৰা শুভ। নক্ষত্ৰমিত যোগ আছে, উত্তৰ, অগ্নি আৰু ঈশান কোণত যাত্ৰা নাই। দিনৰ 8:42:48 তীৰ্থমিত যোগ, মাত্ৰ উত্তৰে যাত্ৰা নাই। গতিকে যিহেতু আজি মঙলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম আৰোগ্য স্নান। আৰু খাদ্যত আজি উৰহি আৰু দিনৰ 8:42:48 পুৰৈ শাক খোৱা নিষেধ। যোগিনী অগ্নিকোণত, দিনৰ 8:42:48 নৰিত্ৰ কোণত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা দিনৰ 1:08:01 পৰা 2:48:11 আৰু কাল ৰাত্ৰি নিশা 7:28:20 পৰা 8:48:11 আৰু বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ কাৰণে এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আৰু আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 2:34 পৰা 3:28 4:21 পৰা 5:15 আৰু ৰাতি 8:16 পৰা 9:41 অমৃত যোগ দিনৰ 7:27 আছে ৰাতিপুৱাৰ ভাগত, আৰু 9:14 পৰা 11:56 3:28 পৰা 4:21 আৰু ৰাতি 6:51 11:48 পৰা 1:56 পৰ্যন্ত এই অমৃত যোগ। গতিকে সকলো মাংগলিক কাৰ্য, যাত্ৰা, ভ্ৰমণ আদিৰ কাৰণে অতি শুভ যোগ। আৰু আজি দ্বাদশীৰ একদিষ্ট সন্দীপন। যোগিনী একাদশীৰ উপবাস আছে পূৰ্ব দিনৰ 10:26:36 পৰা আজি দিনৰ 8:42:48 একাদশী আছে। আজি হালখতি, সাহিত্যিক ভোলানাথ দাস আৰু শিক্ষাবিদ প্ৰভাত শ্ৰুতিকৰৰ স্মৃতি দিৱস।
আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ ধৰ্ম কৰ্মত মতি, বৃষ সামাজিক সন্মান, মিথুন শুভ সংবাদ লাভ, কৰ্কট প্ৰিয়জনৰ আগমন, সিংহ কৰ্মক্ষেত্ৰত বাধা, কন্যা বিবাদত জয়, তুলা আলহীৰ আগমন, বৃশ্চিক মানসিক কষ্ট, পাৰিলে অকণমান প্ৰাণায়াম কৰক আজিৰ দিনটোত, ধনু বন্ধুৰ সাহায্য লাভ, মকৰ ধন ক্ষতিৰ সম্ভাৱনা, চাই চিতি চলক, কুম্ভ কাৰ্যত সফলতা, মীন মকৰ্দমাত জয়লাভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।